নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰাণৰ ৰাজপথত উৰিল ৰাফেল সুখয় মিগৰ দৰে বায়ুসেনাৰ বিশেষ যুদ্ধ বিমান প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ইয়াৰ শ্ব' উপভোগ কৰি গৌৰৱান্বিত মৰাণবাসী ৰাইজ দিনজোৰা কাৰ্যসূচীৰে আজি অসমলৈ আহিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানাপাৰাত বিশাল জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বছৰ অসমে টেক্সৰ অংশৰূপে 50,000 কোটি টকা লাভ কৰিব কংগ্ৰেছৰ দিনত অসমে টেক্সৰ অংশৰূপে মাত্ৰ 10,000 কোটি টকাহে লাভ কৰিছিল বিগত 11 বছৰত অসমৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 5.5 লাখ কোটি টকা লাভ কৰিছে এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰাত অনুষ্ঠিত হোৱা বিশাল জনসভাত কেইবাটাও ডাঙৰ মন্তব্য কৰে কংগ্ৰেছ দলৰ বিৰুদ্ধেও সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন এটা গুৰুত্বপূৰ্ণ খবৰ অহাবাৰ যেতিয়া অসমত বিজেপি এনডিএৰ চৰকাৰ আহিব ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো বিমান নামিব খানাপাৰাত অনুষ্ঠিত হোৱা বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব আৰু আমি যদি পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ অসমত গঠন কৰিব পাৰো তেন্তে 5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হ'ব অবৈধ নাগৰিকৰ পৰা এইদৰে অবৈধ লোকৰ বিৰুদ্ধেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ মিছা কেৱল মিছা এইটো ৰাহুল গান্ধীৰ কৌশল প্ৰথমে লাখেকৈ মিছা ক'ব ইয়াৰ পাছত জোৰকৈ মিছা ক'ব ৰাহুল গান্ধী মিছা কথাৰ কাৰখানা জনতাই এই কাৰখানাটো আৰু ইয়াৰ মালিকজনক চিনি পাইছে এইদৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সন্দৰ্ভত মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ উপস্থিতিত ভয়ংকৰ ঘটনা প্ৰচণ্ড মাৰপিটৰ ঘটনা গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাত পুনৰ অঘটন সংঘটিত হৈছে গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড হতাহতি লখিমপুৰ মেডিকেল কলেজত উপস্থিত হোৱাৰ পাছতেই এই ঘটনা সংঘটিত হয় গৌৰৱ গগৈ উপস্থিত হোৱাৰ পাছতেই অৰাজক পৰিস্থিতিৰ সৃষ্টি হুলস্থুল হোৱা দুৱাৰে অশান্ত হৈ পৰিল মেডিকেল কলেজ প্ৰশ্ন সোধাক লৈ কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড সংঘাতৰ ঘটনা প্ৰচণ্ড হতাহতিয়ে ৰলে মাৰপিটৰ ৰূপ গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাত পুনৰবাৰ এই অঘটন সংঘটিত হৈছে গৌৰৱ গগৈ য'তেই গৈছে ততেই মাৰপিটৰ ঘটনা সংঘটিত হৈছে আজি পুনৰ গৌৰৱ গগৈৰ উপস্থিতিত এই মাৰপিটৰ ঘটনা সংঘটিত হয় লখিমপুৰত দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ খানাপাৰাত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদাত্ত ভাষণ খানাপাৰাৰ বুথ সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণ এসময়ত অশান্ত অঞ্চল হিচাপে জনাজাত আছিল উত্তৰ পূব তথা অসম কংগ্ৰেছৰ শাসনকালত অসমলৈ আহিবলৈ ভয় কৰিছিল মানুহে কংগ্ৰেছে উত্তৰ পূবৰ জাতি জনগোষ্ঠী ভাষা সংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিছিল ঘৃণনীয় ৰাজনীতিত জড়িত হৈ পৰিছিল কংগ্ৰেছ দল কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিভ্ৰান্তিকৰ ৰাজনীতিৰ বাবে অসম পিছ পৰি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা পদক্ষেপৰ বাবে আজি অসমত সকলো সুৰক্ষিত আগন্তুক দিনত অসম দেশৰ শক্তিশালী ৰাজ্য হিচাপে গঢ় লৈ উঠিব আগন্তুক নিৰ্বাচনত আমি অভিলেখ সৃষ্টি কৰিব লাগিব এইদৰে আজি খানাপাৰাত অনুষ্ঠিত হোৱা সভাত উদাত্ত ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই সৰব হৈ পৰিছে কংগ্ৰেছৰ বাবে অসমখন পিছ পৰি আছিল বুলি মন্তব্য সোণোৱালৰ অন্য এটা খবৰ অসমখনক সংখ্যালঘু কৰাৰ গভীৰ চক্ৰান্তত নামিছে কংগ্ৰেছ দলে গভীৰ চক্ৰান্ত কৰিছে অসমখনক সংখ্যালঘু কৰাৰ কুটিল ৰাজনীতিয়ে অসমখন ধ্বংস কৰিব খুজিছে বিৰোধীয়ে খানাপাৰাত এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছে অসমক লৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে মিয়াৰ হাতত অসমখন গতাই দিব বিচাৰিছে কংগ্ৰেছ দলে এইদৰে খানাপাৰাৰ বিশাল জনসভাত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পৰৱৰ্তী খবৰ ৰাজ্যৰ 10টাকৈ পথ উন্নয়ন প্ৰকল্পৰ বাবে 617.98 কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ 129
7.4 কোটি টকাৰ 16টাকৈ দলং নিৰ্মাণৰ প্ৰকল্পটো অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সদৰি কৰিছে এই তথ্য। টুইটযোগে ঘোষণা কৰিছে এই ভাল খবৰ অসমৰ বাবে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিমান নামিছে ঠিকে আছে, কিন্তু দুখীয়া মানুহ বিমানত উঠিব পৰা নাই। ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ টিকটৰ দাম 20,000 টকা, বিমানবন্দৰত একাপ চাহৰ দাম 150 টকা। কি উন্নয়ন হ'ল? প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মৰাণৰ ৰাজপথত যুদ্ধ বিমান অৱতৰণক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। আচল উন্নয়ন হোৱা নাই, কেৱল মাত্ৰ মানুহক দেখুৱাবলৈ এইসমূহ নাটক আৰম্ভ কৰিছে বিজেপি দলে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ৰাজপথত কিমান উৰুৱালে অসমীয়া জাতিটোৰ কি উন্নতি হ'ব? ৰাজপথত যদি বিমান যিমানেই উৰুৱায় তেতিয়াহ'লে অসমীয়া জাতিটোৰ উন্নতি কি হ'ব? প্ৰশ্ন কৰিছে অখিল গগৈয়ে। সেইটো চাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব লাগে নেকি? আমাক উত্তৰ লাগে। বানপানীৰ সমস্যা কেতিয়া সমাধান হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? অসম চুক্তিখন কেতিয়া ৰূপায়ণ হ'ব? বিদেশী সমস্যা কেতিয়া সমাধান হ'ব অসমত? বিজেপিয়ে 10 বছৰত 1674জনহে বিদেশী খেদিলে কিয়? যিটো সংখ্যা কংগ্ৰেছ প্ৰফুল্ল মহন্তৰ দিনতকৈও কম। এইবিলাক কথা নাই। বিমানৰ খেলা দেখুৱাই হিন্দু মুছলমান কৰি অসমীয়া মানুহৰ ভোট নিবলৈহে আহিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দিনটোতে বিজেপি চৰকাৰ আৰু মোদীলৈ এইকেইটা প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ ব্ৰেকিং নিউজ। অপেন ধমক প্ৰদান কৰিছে চিতু বৰুৱাই। উজনিত মিয়া দেখিলেই 24 ঘণ্টাত আঁঠু কষাই পিটন দিয়া হ'ব। চোৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিছে মিয়াই। গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক। মিয়াৰ বিৰুদ্ধে অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ প্ৰদান। বৰঘৰত সোমাই চেলেঞ্জ দিয়া হৈছে, এয়া সহ্য কৰা নহ'ব। বাংলাদেশীক চুমাৰে নহয়, পিটন দিয়া হ'ব অবৈধ বাংলাদেশী মিয়াক। মিয়াক পিটন দি জাতি বচোৱাৰ সময় বুলি মন্তব্য চিতু বৰুৱাৰ। জাতীয় সংগ্ৰামী সেনা আৰু আহোম সেনাৰ এই হুংকাৰ মিয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব উজনি অসমত। মিয়াৰ বিৰুদ্ধে অভিযান আৰু অধিক তীব্ৰতৰ হ'ব বুলি মন্তব্য কৰিছে চিতু বৰুৱাই। আৰু আনপিনে ৰফিকুল ইছলামৰ সেই বিশেষ ভিডিঅ'ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰফিকুল ইছলামক আজিৰ দিনটোত যদি গ্ৰেপ্তাৰ নকৰে তেন্তে আমি ভাবি ল'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মানুহক পঠাইছে। ৰফিকুল ইছলামক মুখ্যমন্ত্ৰীয়ে পঠাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে। ৰংঘৰৰ বাকৰিত মিয়া যুৱক ৰফিকুল ইছলামে যি ভিডিঅ' বনাইছিল সেই ভিডিঅ'ৰ পিছতেই সমগ্ৰ অসমতেই হৈছিল বিতৰ্ক। আৰু সেই ভিডিঅ'ক লৈ এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, মিত্ৰতাৰ সন্দৰ্ভত বিধায়ক অখিলৰ মন্তব্য। ভূপেন বৰাক মিত্ৰতাৰ দায়িত্ব দিওঁতে সুখী হৈছিলোঁ। ভূপেন বৰাক পূৰ্বতে মিত্ৰতাৰ দায়িত্ব দিওঁতে সকলো বিৰোধী দলক একলগ কৰিছিল। ভূপেন বৰাক সম্পূৰ্ণৰূপে মিত্ৰতাৰ দায়িত্ব দিলে এখন বৈঠকতেই আমি চহী কৰিব পৰা হৈ যাম। শুক্ৰবাৰে আলোচনা নোহোৱাত যথেষ্ট অসন্তুষ্ট হৈছিলোঁ। বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত পুনৰবাৰ আজি সংবাদ মাধ্যমৰ আগত এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। অতি শীঘ্ৰেই বিৰোধীৰ মিত্ৰতা হ'ব বুলিও ইংগিত প্ৰদান কৰিছে অখিলে। অন্য এটা খবৰ, অনিৰ্দিষ্ট কাললৈ অসমত অৱৰোধ হ'ব ৰেল। এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। কাইলৈৰ পৰা স্তব্ধ হ'ব ৰেল সেৱা অসমত। অসমত প্ৰৱেশ কৰিব নোৱাৰিব বহিৰাজ্যৰ ৰেল। 15 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেলপথ অৱৰোধ কাৰ্যসূচী। বিজেপি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৃথক কমতাপুৰৰ দাবীত কঁপি উঠিব সমগ্ৰ নামনি অসম। অসমত প্ৰৱেশ কৰিব নোৱাৰিব বহিৰাজ্যৰ কোনো এখন ট্ৰেইন।
শান্তি আলোচনা সম্পূৰ্ণ নহ'লে ২৬ত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ অসম পশ্চিমবংগৰ ৮০খন বিধানসভাত বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ প্ৰতিশ্ৰুতি দি পূৰণ নকৰাৰ বাবে ঘোষণা আন্দোলনৰ কাৰ্যসূচী কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা অন্য এটা খবৰ বাংলাদেশৰ নিৰ্বাচনত হিন্দু নেতাৰ বৃহৎ জয় বাংলাদেশৰ পৰা ভাৰতলৈ আহিছে সুখবৰ বাংলাদেশৰ নিৰ্বাচনৰ পৰা ভাৰতলৈ আহিছে এই সুখবৰ বাংলাদেশৰ মুছলমান নেতাক পৰাস্ত কৰি জয়ী হৈছে হিন্দু নেতা বিএনপি নেতা গায়েশ্বৰ চন্দ্ৰ ৰায়ৰ বৃহৎ জয় বাংলাদেশত জামাত ইছলামীৰ মহম্মদ শাহিনুৰ ইছলামক পৰাস্ত কৰে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ হৈ কাম কৰিছিল গায়েশ্বৰ চন্দ্ৰই ৯৯,১৬৩টা ভোট লাভ কৰি জয়ী হ'ল গায়েশ্বৰ চন্দ্ৰৰ বিজয়ে ভাৰতৰ বাবে আনিছে সুখবৰ বাংলাদেশৰ নিৰ্বাচনৰ পৰা আহিছে এই সুখবৰ বাংলাদেশত প্ৰায়ে সময়ে বিতৰ্ক চলি থাকে যে হিন্দু নেতা বাংলাদেশৰ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে কিন্তু যোৱাকালি যি বাংলাদেশৰ নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰা হ'ল তাত এগৰাকী হিন্দু নেতাৰ জয় হোৱাৰ খবৰ আহি পৰিছে অন্য এটা খবৰ সম্পত্তি ক্ৰয়ৰ দৌৰত বিধায়ক তেৰছ গোৱালা ডিব্ৰুগড় দুলিয়াজানত নামে বেনামে সম্পত্তিৰ পাহাৰ গোৱালাৰ বিধায়কৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পাছত সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু বিধায়ক তেৰছ গোৱালা দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ সম্পত্তিৰ তথ্যই হতচকিত কৰিছে সমষ্টিবাসীক নামে বেনামে বিধায়ক তেৰছ গোৱালাৰ পৰিয়ালে সম্পত্তিৰ পাহাৰ গঢ়াৰ পোহৰলৈ আহিছে তথ্য তিনিচুকীয়া ডিব্ৰুগড় দুলিয়াজানত আছে তেৰছ গোৱালাৰ কোটি কোটি টকাৰ সম্পত্তি নিজৰ নামত পত্নীৰ নামত আত্মীয় স্বজনৰ নামত বিধায়ক গোৱালাই গঢ়িছে সম্পত্তিৰ পাহাৰ ডিব্ৰুগড় বাণীপুৰত বিধায়ক গোৱালাৰ আছে ৩ কোটি ব্যয়েৰে নিৰ্মিত ৫ মহলীয়া সুবিশাল অট্টালিকা দুলিয়াজানত আছে প্ৰায় ৯০ লাখ মূল্যৰ ৩ মহলীয়া এটা ঘৰ তিনিচুকীয়াৰ গেলাপুখুৰীতো প্ৰায় ১ কোটি ব্যয়েৰে ১ কঠা ১৪ লেচা ভূমি ক্ৰয় কৰিছে গোৱালাই দুলিয়াজানৰ বিভিন্ন ঠাইত আছে তেৰছ গোৱালাৰ বিঘাই বিঘাই ভূমি সদনত চাইকেল চলাই যোৱা বিধায়কগৰাকীয়ে কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে সেই লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন ইফালে নিজৰ নামত সম্পত্তিৰ পাহাৰ গঢ়াৰ বিপৰীতে সমষ্টিৰ উন্নয়নৰ নামত একো নকৰাৰ উত্থাপন হৈছে অভিযোগ চাহ জনগোষ্ঠীৰ জনজাতিকৰণ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈও নীৰৱ বিধায়ক গোৱালা আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য বিধায়কগৰাকীৰ বিৰুদ্ধে এটা জৰুৰী খবৰ ২০ ফেব্ৰুৱাৰীত ৮,০০০ টকা পাবনে নাই বেংক একাউণ্টত এইটো ভুল থাকিলে আপুনি নাপাব অৰুণোদয় আঁচনিৰ টকা অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে ২০ ফেব্ৰুৱাৰীত ৮,০০০ টকা সোমাব আপোনাৰ একাউণ্টত যদিহে আপুনি এইকেইটা কাম কৰে বেংক একাউণ্টত এইটো ভুল থাকিলে আপুনি নাপাব অৰুণোদয় আঁচনিৰ টকা কৰিব লাগিব দুটা বিশেষ কাম তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০কৈ টকা কিন্তু ধন লাভৰ বাবে আপুনি কৰিব লাগিব দুটা বিশেষ কাম এই কাম নকৰিলে আপুনি নাপাব টকা প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আপুনি আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব আপুনি বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব ৰাজ্য চৰকাৰে নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে অতি শীঘ্ৰেই বেংক একাউণ্টত পাব ৮,০০০কৈ টকা ডাঙৰ ঘোষণা কৰা হৈছে